বন্ধু বান্ধৱসকল তো মোৰ দুজন ল'ৰাৰ ৰিজাল্ট লৈ আহিলোঁ। এইটো ইয়াৰ ভিতৰত কি আছে এইটো কম বাৰু। তো ৰিজাল্টটো লৈ আহিলোঁ দুইজনৰ। এইটো চোৱা তো হৈ গ'ল দুইজন। এইপিনে আছে বহিছে খানা খাই নৰে। ৰিজাল্টটো চালি নাই? চালি কি হৈছে? ভাল হৈছে। ভাল না পাছ? ভাল না পাছ? আৰু তোমাৰ হা হয় নেকি? চালি ৰিজাল্টটো পাছ হ'ল হয় নেকি? তো মিঠাইটো খালি ন? খালি এনেকুৱাই খুৱাই থাকে। দুইজনৰ তো ৰিজাল্ট হৈ গ'ল বাৰু। তো এতিয়া ইয়াৰ মাজত কিছুমান কথা আছে যে যোৱা বছৰৰ যিটো পৰীক্ষা আছিলে সেইটো বছৰত কেনেকৈ পৰীক্ষা হৈছিলে আৰু এইটো বছৰত কেনেকৈ পৰীক্ষা হৈছে এইটোৰ বিষয়ে মই ভালকৈ এটা মানে ইয়াত আলোচনা এটা কৰিম যে কেনেকৈ হৈছে আৰু কেনেকৈ হ'ব লাগিছিলে। তো ভিডিঅ'টো পুৰা চাই থাকিব। এইটো চাব তিনিজনৰ পৰীক্ষাৰ ৰিজাল্ট আহিলে। এই দুজন মোৰ ল'ৰা, এইটো হৈ গ'ল ভাগিনা। বৰ্তমান কিমান পঞ্চম শ্ৰেণীত পঢ়িছ ন? হা 6? তো এই তিনিজন একেলগতে অহা যোৱা কৰে স্কুল। আৰু তোমালোকক মই এটা কথা কৈছোঁ দেই, ঠিক আছে? তোমালোকৰ যিটো 2024ৰ যিটো মানে পৰীক্ষা আছিলে বা মনটো আছিলে পঢ়িবৰ কাৰণে, এইটো এতিয়া এইটো ৰিজাল্ট পাই পিনে এইটো ক্লাছত যে তোমালোকে যে কি কৰিবা জানা? এই যে মেইন ডিউটি তোমালোকৰ স্কুল ডিউটি হ'ব, ঠিক আছে? আৰু স্কুল ডিউটিৰ কাৰণে আমি প্ৰথমে মা দেউতাৰ কথা আমি শুনিব লাগিব। আৰু যিটো নিজৰ ডিউটি হয় স্কুলৰ এইটো আমি সময়মতে নিজেই কৰিবলৈ চেষ্টা কৰিব লাগিব। স্কুল যোৱাটো বি স্কুলৰ পৰা অহা, তাৰপাছত স্কুলৰ পৰা আহি পিনে কিমান খেলিব লাগে আৰু কেতিয়া আমি পঢ়িব লাগে। যেতিয়ালৈকে আমি নিজৰ কামটো আমি মনোযোগ দি সময়মতে নকৰিম তেতিয়ালৈকে আমি যিকোনো কামত সফলতা অৰ্জন কৰিব নোৱাৰিম, ঠিক আছে? তো তোমালোকেও এই কথাটো এতিয়া মই তোমালোকক জনাই থৈছোঁ আৰু কথাখিনি মনত থবা। আৰু মই যিখিনি কথা কৈছোঁ সেইখিনি কথা কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ মেইন ডিউটি স্কুল হৈ গ'ল আৰু স্কুল যোৱা এইটো ইণ্টাৰেষ্ট থাকিব লাগিব, মন কৰিব লাগিব স্কুল যাবলৈ। এইটো মানে যাবই লাগিব স্কুল। যদি শৰীৰ অসুস্থ সময়ত এইটো কথা কোৱা নাই, ভাল সময়ত আমাক মন যোৱা নাই বা এইটো কিবা কিবি আমি সমস্যা দেখাই থাকোঁ নহয়, এইবিলাক আমি যে দেখাব নালাগে। আৰু আমি যদি এইবিলাক সমস্যা দেখাই থাকিম তেতিয়া আমাৰ পৰীক্ষা কেতিয়াও ভাল নহ'ব। আমি যিটো লক্ষ্য ধৰিম এই লক্ষ্যটো আমি সফল হ'ব নোৱাৰিম। ভিডিঅ'টো যদি ভাল লাগিলে হ'লে এটা লাইক কৰিব আৰু ফেচবুকত যদি নতুন আছে ফেচবুকটো ফ'ল' কৰিব। আৰু পাৰিলে আপোনালোকে কমেণ্টো কৰিব আৰু পাৰিলে তো শ্বেয়াৰ বি কৰিব, যাতে মানে এই মোৰ মন্তব্যটো যদি আপোনালোকক ভাল লাগিব, যদি লোকৰো অলপ সহায় হ'ব বুলি মোৰ আশা থাকিল।